আজি কলিতাসকল জাগিছে আজি কলিতাসকল জাগিছে কলিতা আলপান জনগোষ্ঠী সন্মিলনে আমি ইয়াত নলবাৰীত আমি জোৰ বদল কৰিছোঁ এটাই উদ্দেশ্য আমাক জনজাতিকৰণ কৰিব লাগে আপোনালোকে জানে যে কলিতাসকলৰ অসমৰ বিভিন্ন ঠাইত ট্ৰাইবেল ব্লক বেল্ট এৰিয়া 6 শিডিউল এৰিয়া আৰু আমাৰ যিবিলাক কাউন্সিল এৰিয়া আছে তাত ভূমিৰ অধিকাৰ নাই ৰাজনৈতিক অধিকাৰ নাই সংৰক্ষণ ব্যৱস্থাই আমাৰ কলিতা জনগোষ্ঠীক কৰি পেলাইছে এয়া চৰকাৰৰ অভিযোগ আমি প্ৰতিদিনে দাবী কৰি আহিছোঁ আমি প্ৰত্যেকদিনে আজি বছৰ বছৰ দাবী কৰিছোঁ আমাক জনজাতিকৰণ কোনো কামত বৰা নাই এতিয়ালৈকে আমি অসম চৰকাৰে আহ্বান ৰাখিছোঁ নৱেম্বৰৰ ভিতৰত আমাৰ ফাইল ক্লিয়াৰ কৰক নৱেম্বৰৰ ভিতৰত আৰু ভাৰত চৰকাৰে আমাক জনজাতিকৰণ কৰি দিয়াৰ ব্যৱস্থা কৰক আমাৰ ল'ৰা ছোৱালী 90% পোৱাৰ পিছতো আমাৰ ল'ৰা ছোৱালী সুবিধা নাপায় ভাল কলেজত পঢ়িব নাপায় আমি কি দুখ কৰিলোঁ বছৰ বছৰ ধৰি আমি অসমত বসবাস কৰি আছোঁ 70 লাখ কলিতা আমি বছৰ বছৰ ধৰি বাস কৰি আছোঁ অসমৰ আটাইতকৈ পুৰণা অধিবাসী কলিতাসকল তৎসত্ত্বে আমাক জনজাতিকৰণ অকল মাত্ৰ 6 জনগোষ্ঠীকৰণৰ কথা আহি আছে আমাৰ স্পষ্ট কথা অকল 6 জনগোষ্ঠী নহয় 7 জনগোষ্ঠী হ'ব লাগিব কলিতাসকলক লগত ৰাখিব লাগিব হয় আৰক্ষী বাধাবোৰ কৈছে আমি অসম চৰকাৰ আমি ধিক্কাৰ দিছোঁ পুলিচক ধিক্কাৰ দিছোঁ আমাক যাব দিব লাগে আমি ন্যায় সংগতভাৱে গণতান্ত্ৰিকভাৱে সংগ্ৰাম কৰিছোঁ No ST, no rest. We want ST. অসম চৰকাৰ হাই হাই আচলতে আমি চাওক অসমত আচলতে আমি আদিম ভূমিপুত্ৰ আমি খিলঞ্জীয়া মানুহ আমি আশা ৰাখিছিলোঁ যে বিজেপি চৰকাৰে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা কৰিব কিন্তু আমি 9 বছৰ দেখিলোঁ এই বিজেপি চৰকাৰে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে কোনো কাম কৰা নাই বৰং খিলঞ্জীয়াসকলক মাধৱৰ দিয়াৰ বাবে কিছু আইন প্ৰণয়ন কৰিছে যাৰ বাবে আমি কলিতাসকলে বঞ্চিত হ'ব লগা হৈছে আমি আশা ৰাখিছোঁ অসম চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ অনতি পলমে আমাৰ লগত আলোচনা বহক আৰু আমাৰ যি দাবী এই দাবী পূৰণ কৰিব লাগিব অসমৰ বিভিন্ন ঠাইত আমাৰ যি মাটিৰ অধিকাৰ নাই আমাৰ মাটিৰ অধিকাৰ দিব লাগিব শিক্ষাৰ ক্ষেত্ৰত 18% আমাক সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিব আৰু যদি নকৰে এইখন চৰকাৰে বিজেপি চৰকাৰে 26ত ভুগিব লাগিব আজি আমাৰ থানা চকলৈকে আছিল কিন্তু পুলিচ প্ৰশাসনে আমাক অন্যায়ভাৱে আমাক ইয়াত বন্ধ কৰিছে এইটো নীতিৰ বিৰুদ্ধ কথা গণতন্ত্ৰৰ এটা নীতিৰ বিৰুদ্ধ কথা আমি কোনো গণ্ডগোল কৰিব হোৱা নাছিলোঁ আমাৰ প্ৰতিবাদ আমি সাব্যস্ত কৰিবলৈ আহিছিলোঁ কিন্তু অসম পুলিচে আমাক ইয়াতে আবদ্ধ কৰি ৰাখিছে আমি ধিক্কাৰ দিছোঁ অসম পুলিচক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত